আজি আমি এই ভিডিওৰ আলোচনা কৰিম আপুনি কম ইনভেষ্টমেন্টত 10000 টকাৰ ইনভেষ্টমেন্টত 15000 টকাৰ ইনভেষ্টমেন্টত বা তাৰ অগাপিছা ইনভেষ্টমেন্টত আপুনি এটা সুন্দৰ ব্যৱসায় কেনেকৈ কৰিব আপুনি কি কি ব্যৱসায় কৰিব পাৰিব লগতে আপুনি অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ সৈতে জড়িত হৈ কেনেকৈ আপুনি নিজৰ কেৰিয়াৰ বিল্ড আপ কৰিব পাৰিব কেনেকৈ আপুনি এটা সুন্দৰ কৰ্মপদ্ধতি বা কামৰ জৰিয়তে আপুনি স্বাৱলম্বী হ'ব পাৰিব আমি আজি ভিডিওৰ গোটেই আলোচনা কৰিম আপোনালোকে ভিডিওটো শেষলৈকে চাব কিয়নো আমি এই ভিডিওৰ জৰিয়তে আপোনাক যিখিনি ইনফৰমেশ্যন দিম এইখিনি ইনফৰমেশ্যন আপোনাৰ লগতে অন্য 10 জনৰ উপকাৰ হ'ব গতিকে চোৱাৰ লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব 10000 টকাত আপুনি কেনেকৈ ধূপকাঠি ইণ্ডাষ্ট্ৰি ষ্টাৰ্ট কৰিব এই ধৰণৰ ধুনীয়া ধুনীয়া পেকেটবিলাক আপুনি ব্যৱহাৰ কৰি আপোনাৰ স্থানীয় অঞ্চলত আপুনি ধূপকাঠি ব্যৱসায়ৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰিব তাকে আমি আলোচনা কৰিম অতি সহজ আৰু সিম্পলকৈ আপুনি আগবঢ়াই যাব পাৰিব লং টাইমৰ কাৰণে কৰিব পাৰিব কেনেকৈ কৰিব পাৰিব কমপ্লিট আমি এই ভিডিওত আমি আলোচনা কৰিম বন্ধুসকল ইয়াৰ আগতে আমি অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ বিষয়ে আলোচনা কৰিছোঁ অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদে বিভিন্ন সময়ত বিভিন্ন প্ৰশিক্ষণবিলাক প্ৰদান কৰে ধূপকাঠি টয়লেট ক্লিনাৰ ফিনাইল ডিছৱাছ বাৰ ৱাশ্বিং পাউডাৰ কেনেকৈ প্ৰস্তুত কৰা এটা প্ৰশিক্ষণ আৰু ৱৰ্কশ্বপ অৰ্গেনাইজ কৰে অনলাইন এণ্ড অফলাইন ৱৰ্কশ্বপো অৰ্গেনাইজ কৰে আপুনি অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ আমাৰ যি স্থানীয় সদস্যসকল তেওঁলোকক যোগাযোগ কৰিব পাৰে বা অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ গুৱাহাটীৰ স্থিত কাৰ্যালয়ত আপুনি আহি পেলেও আমাৰ সৈতে এই বিষয়ত আলোচনা কৰিব পাৰে প্ৰশিক্ষণ আপুনি লাভ কৰিব পাৰে ধূপকাঠি প্ৰস্তুত কৰা ব্যৱসায়টো অতি লাভজনক এই উদ্যোগটোৰ জৰিয়তে আপুনি স্থানীয়ভাৱে ধূপকাঠি প্ৰস্তুত কৰিব পাৰে ইয়াৰ কাৰণে লাগতিয়াল যিখিনি সামগ্ৰী কেঁচা সামগ্ৰী এইখিনি লৈ আপুনি এই ধৰণৰ সুন্দৰকৈ বাণ্ডেল হিচাপে বনাই পেলাই আপুনি মাৰ্কেটত হোলচেল কৰিব পাৰে এই ধৰণৰ বাণ্ডেলবিলাক বা এই ধৰণৰ পেকেটবিলাক আপুনি প্ৰস্তুত কৰিব পাৰে এইবিলাকত যিবোৰ বজাৰৰ মূল্য ইয়াৰ বজাৰৰ মূল্য 120 টকা হয় MRP 120 টকা কিন্তু আপুনি ইয়াক কম খৰচত বনাব পাৰে আৰু আপুনি মাৰ্কেটত হোলচেল ৰেটত আপুনি তাক বিক্ৰী কৰিব পাৰে আপুনি বনাওঁতে এটা বস্তু সাৱধান হ'ব লাগিব আপুনি নিজৰ মাৰ্জিনটো ৰাখি আপুনি কাম কৰিব লাগিব আপোনাক কি কি সামগ্ৰী লাগিব আহক আলোচনা কৰোঁ ধূপকাঠি ইণ্ডাষ্ট্ৰীত সকলোতকৈ ইম্পৰ্টেণ্ট পাৰ্টটো হৈছে আপোনাৰ ৰ ষ্টিকখিনি এই ধৰণৰ ৰ ষ্টিকবিলাক থাকে যিবিলাকত কাৰ্বন লগোৱা থাকে অৰ্থাৎ কলাকৈ লগোৱা থাকে আপুনি ইয়াক আকৌ এক্সট্ৰাকৈ প্ৰস্তুত কৰিব নালাগে এই ধৰণৰ কাঠিবিলাক আপুনি লৈ ল'ব পাৰে এই ধৰণৰ কাঠিবিলাকত বজাৰত এতিয়া বৰ্তমানৰ দাম হৈছে 80 টকা পাৰ কেজি দামটো অলপ উঠা নমা হৈ থাকে কিন্তু বৰ্তমান এতিয়ালৈকে ইয়াক ইনক্লুডিং GST 80 টকাত আপুনি ইয়াৰ ৰেট পাই যাব এই ধৰণৰ ষ্টিকবিলাক 1 কেজিত আপুনি 1000 পৰা 1100 ষ্টিক আপুনি পাই যাব এই ধৰণৰ ষ্টিকবিলাক এইটো 8 ইঞ্চি আৰু 9 ইঞ্চি থাকে আপুনি কাম কৰোঁতে কোনটো কাঠি ইউজ কৰে আপুনি নিজে ডিচিশ্যন ল'ব 8 ইঞ্চিবিলাক অলপ চুটি হয় আৰু 9 ইঞ্চিবিলাক অলপ দীঘল হয় এইটো হৈছে 9 ইঞ্চিৰ কাঠি হয় এই ধৰণৰ ষ্টিকবিলাক আপোনাক প্ৰয়োজন ইয়াৰ পিছত আপোনাৰ লাগতিয়াল সামগ্ৰীটো হৈছে DEP অইল আপোনাক ধূপকাঠি প্ৰস্তুত কৰিবৰ কাৰণে আপোনাক অইল লাগিব DEP অইল ডাইইথাইল পেথলেট নামৰ অইল থাকে এই ধৰণৰ অইল আপুনি দিব লাগে এই অইলটোৰ কাম হৈছে ধূপকাঠিটো জ্বলিবৰ কাৰণে ই আপোনাক সহায় কৰে আৰু ই যথেষ্ট হাৰ্মফুল নহয় ই মোটামুটি ইউজ কৰিব পাৰে আপুনি কাৰণে এই ধৰণৰ অইল ইউজ কৰা যায় ডাইইথাইল পেথলেট DEP অইল ইউজ কৰা যায় বৰ্তমান সময়ত DEP অইল দাম দুটা কোৱালিটি থাকে এটা কোৱালিটি আপুনি 175 আৰু এটা 185 ৰুপিজত আপুনি মাৰ্কেটত এভেইলেবল হৈ আছে আপুনি এই ধৰণৰ DEP অইলবিলাক আপুনি লৈ ল'ব পাৰে ইয়াৰ উপৰিও আপোনাক লাগতিয়াল বস্তুবিলাক আছে এইটো হৈছে আউটাৰ মানে বাহিৰত পেকেট 12টা পেনেল কৰিব পেকিং কৰিবৰ কাৰণে আপোনাক এই ধৰণৰ আউটাৰবিলাক লাগে এই আউটাৰবিলাক আপুনি 200 টকা 240 টকা 230 টকা বা এই ধৰণৰ ৰেটত আপুনি পাই যাব এইটোৰ কোৱালিটিৰ ওপৰত বেছ কৰি দামটো অলপ বেলেগ বেলেগকৈ হয় তো আপুনি এই ধৰণৰ আপুনি আউটাৰ পিপিবিলাক আপুনি লৈ লোৱাটো দৰকাৰ আপোনাক তাৰ লগতে অন্য এটা লাগে এইটো হৈছে ইনাৰ পিপি অৰ্থাৎ ধূপকাঠিৰ ভিতৰত যিবিলাক পিপি লাগে ভিতৰত যিবিলাক ভৰাবলৈ পিপি লাগে সেইটো হৈছে ইনাৰ পিপি এই ধৰণৰ ইনাৰ পিপিখিনি আপুনি লৈ ল'ব এইটো ধূপকাঠিৰ ভিতৰত ভৰোৱা যায় ধূপকাঠিৰ পেকেটৰ ভিতৰত এই ধৰণৰ ইনাৰ পিপিবিলাক লগা হয় ইয়াৰ কেজি 220 টকাৰ পৰা 240 টকা বা এই ধৰণৰ ৰেটত আপুনি পাই যাব ইয়াৰ কোৱালিটি ইয়াৰো ডিফাৰেঞ্চ আছে ভাল কোৱালিটিটো আপুনি ল'লে মানে 220 ৰুপিজ 240 ৰুপিজত আপুনি পাই যাব
এইটো হৈছে আপোনাৰ ইনাৰ পিপি ধূপকাঠি বক্সৰ ভিতৰত ইয়াক ভৰোৱা যায় আপোনাক ইয়াৰ পিছত লাগিব ধূপকাঠিৰ পেকেটবিলাক এইবোৰ হৈছে ধূপকাঠিৰ পেকেট বক্সবিলাক এমটি কাগজৰ বক্স এই ধৰণৰ বক্সবিলাক আপোনাক লাগিব এনেকৈ বহুত ভেৰাইটি বক্স থাকে আপুনি বিভিন্ন ভেৰাইটিৰ বক্সবিলাক আপুনি ব্যৱহাৰ কৰিব পাৰে এনেকুৱা বিভিন্ন ভেৰাইটিৰ বক্স থাকে এই বক্সবিলাক আপুনি ব্যৱহাৰ কৰিব পাৰে ধুনীয়া ধৰণৰ বক্সবিলাক থাকে আপুনি বক্সবিলাক সিলেক্ট কৰি ল'ব পাৰে ইয়াৰ ভিতৰতে যথেষ্ট ভাল এই ধৰণৰ পেকেটবিলাক যথেষ্ট ভাল চলে বজাৰত আজিকালি লেমিনেশ্যন থকা পেকেট হয় এইবিলাক পেকেট এনেকুৱা স্মল সাইজৰ পেকেটবিলাক আপুনি 1.5 টকা মানত পাই যাব আৰু এনেকৈ এই স্মল সাইজৰবিলাক আৰু এই ডাঙৰ এইবিলাক পেকেট আপুনি 1.6 মানত পাই যাব আপুনি অলপ ডাঙৰ সাইজৰ পেকেটবিলাক দেখিছে কোৱালিটি ভাল লেমিনেশ্যন থকা পেকেট এইবিলাক सबसे इम्पर्टेन्ट पार्टটো হৈছে আপোনাৰ পাৰফিউম লাগিব ধূপকাঠিৰ কাৰণে পাৰফিউম লাগে এই পাৰফিউমবিলাক আপুনি লৈ লোৱা ভাল এই পাৰফিউমবিলাক কোৱালিটি আপুনি চেক কৰি লওক বিভিন্ন কোৱালিটি বিভিন্ন ব্ৰাণ্ডৰ পাৰফিউম থাকে আপুনি পাৰফিউমবিলাক ল'ব পাৰে আপুনি হাফ কেজি বা 1 কেজি পাৰফিউম লৈ আপুনি কাম কৰিব পাৰে পাৰফিউমটোৰ ওপৰতে গোটেই ধূপকাঠি ইয়াৰ হেৰিটো ডিপেণ্ড কৰে বিভিন্ন ভেৰাইটি পাৰফিউম পাব আপুনি ৰজনীগন্ধা চন্দন জেড ব্লেক ডেনিম এই ধৰণৰ বিভিন্ন ভেৰাইটি চেণ্টবিলাক থাকে কম ইনভেষ্টমেণ্টত যেতিয়া আমি এটা উদ্যোগ বা এটা ব্যৱসায় আৰম্ভণি কৰিবলৈ যাওঁ তেতিয়া নিশ্চিত ৰূপত আমি বহুত সময়ত নিগেটিভ ভাৱটো আমাৰ আহে কিন্তু ব্যৱসায় এটা বুলি ক'লে লাৰ্জ ইনভেষ্টমেণ্ট ভাল নলেজ আৰু নিশ্চিত ৰূপত আমি সেই ব্যৱসায়টো কৰি থাকিবৰ কাৰণে যি লং টাইম ফাইট কৰিব লাগে এই গোটেই বিষয়খিনি আমি চিন্তা কৰোঁ কিন্তু স্মল এমাউণ্টত যেতিয়া আপোনাৰ ব্যৱসায় কৰে তাৰ কিছু পজিটিভ দিশো আছে আৰু কিছু নিগেটিভ দিশো আছে পজিটিভ দিশবিলাক আপুনি চাব লগা হয় কাৰণ কিয় আপুনি আৰম্ভণি কৰিবই লাগিব যদি আপুনি আৰম্ভণি কৰিবই লাগিব নিশ্চিত ৰূপত কমৰ পৰা আৰম্ভণি কৰাটোৱে আপোনাৰ কাৰণে সেফটি হয় কিন্তু যেহেতু কম বিনিয়োগত লাভ হোৱাটো যথেষ্ট কম লাভৰ যিটো পৰিমাণ এটো কম হয় আৰু আমি সহজকৈ আপুনি একসেপ্ট কৰিব লাগিব যেহেতু কম ইনভেষ্টমেণ্ট তো কম লাভালাভ কিন্তু আপুনি আৰম্ভণি কৰিব লাগিব আৰম্ভণি সদায় কমৰ পৰা আৰম্ভণি কৰিব লাগে 10-15 হাজাৰ টকা ব্যৱসায় এটাত বা কাম এটাত আৰম্ভণি কৰি প্ৰথম প্ৰেক্টিছ কৰিব লাগে অভ্যাস কৰিব লাগে যে এই ব্যৱসায়টো মোৰ কাৰণে সম্ভৱ হয় নে নহয় ইয়াৰ নিগেটিভ সাইডটো কি আছে পজিটিভ সাইড কি আছে মই ইয়াক আগবঢ়াবৰ কাৰণে কি কি শিকা দৰকাৰ ইত্যাদি বিষয়বিলাক আপোনালোকে জানাটো দৰকাৰ আৰু সেই কাৰণে বিনিয়োগ কম কৰি পেলাই আপুনি আৰম্ভণি কৰিব অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ জৰিয়তে বিভিন্ন সময়ত আমি ধূপকাঠি টয়লেট ক্লিনাৰ ফিনাইল ডিছৱাছ বাৰ ৱাশ্বিং পাউডাৰ এই ধৰণৰ সৰু সৰু উদ্যোগবিলাক আমি কৰিবলৈ এনকাৰেজমেণ্ট কৰোঁ ট্ৰেইনিং অৰ্গেনাইজ কৰোঁ আৰু কম বিনিয়োগত এই 10-15 হাজাৰ টকাৰ বিনিয়োগত বা তাতকৈ কম বিনিয়োগত আপুনি এই ব্যৱসায়কেইটা ঘৰতে আৰম্ভণি কৰক ৰেগুলাৰ যদি আপুনি কাম কৰে ৰেগুলাৰ যদি এই বিষয়কেইটা ওপৰত চৰ্চা কৰে প্ৰেক্টিছ কৰে আৰু মাৰ্কেটত যদি ভাল নলেজ আপুনি লৈ কাম কৰে বা ভাল আপুনি নলেজ গেইন কৰিবলৈ চেষ্টা কৰে নিশ্চিত ৰূপত আপুনি কম ইনভেষ্টমেণ্টত হ'লেও আপুনি ব্যৱসায়টোৰ পৰা যথেষ্টকেইটা লাভান্বিত হ'ব পাৰে প্ৰথম কথা হ'ল কি আপুনি ইয়াৰ নলেজটো গেইন কৰিব সেকেন্ড পাৰ্টটো হৈছে যে আপুনি ব্যৱসায়টো কৰি থাকোঁতে গভৰ্ণমেণ্টৰ স্কিম বেংকৰ লোন ইত্যাদিবিলাকৰ কাৰণে আপুনি প্ৰিপাৰেশ্যন কৰিব পাৰিব আৰু ইয়াৰ লগতে আপুনি আণ্ডাৰষ্টেণ্ড কৰিব যে গ্ৰাছ লেভেলত বা স্মল লেভেলত ব্যৱসায়টোৰ যি অৰিজিনেল যিখিনি কথা সেইখিনি আপুনি বুজি উঠিবলৈ চেষ্টা কৰিব গতিকে এখন ধূপকাঠি টয়লেট ক্লিনাৰ ফিনাইল ডিছৱাছ বাৰ ৱাশ্বিং পাউডাৰ এই ধৰণৰ ক্লিনিং প্ৰডাক্টবিলাকৰ বিজনেছ আপুনি ঘৰতে স্মল এমাউণ্টৰ পৰাই আৰম্ভণি কৰক আমি বিভিন্ন সময়ত ৱৰ্কশ্বপ এণ্ড ট্ৰেইনিংবিলাক অৰ্গেনাইজ কৰোঁ আপোনালোকে আমাৰ এই ট্ৰেইনিং এণ্ড ৱৰ্কশ্বপবিলাকত এটেণ্ড কৰিবলৈও আপোনালোকে জড়িত হ'ব পাৰিব এই ট্ৰেইনিং এণ্ড ৱৰ্কশ্বপবিলাক যেতিয়া আমি অৰ্গেনাইজ কৰোঁ মাত্ৰ 500 টকাৰ ইনভেষ্টমেণ্টত বা 500 টকাৰ আপোনাৰ এটা ট্ৰেইনিং ফিজ আপুনি দি পেলাই অনলাইন আৰু অফলাইন দুই ধৰণে আপুনি ট্ৰেইনিংটো ল'ব পাৰিব তো আপুনি ট্ৰেইনিংটো অনলাইনত ল'ব পাৰে অফলাইনত ল'ব পাৰে ট্ৰেইনিংটোত আপুনি ৰেজিষ্টাৰ কৰাৰ লগে লগে আপোনাৰ কেইবাটাও আপোনাৰ বেনিফিট হ'ব যেনেকৈ ট্ৰেইনিং চাৰ্টিফিকেট পাব আপুনি এটা ট্ৰেইনিং আইডি কাৰ্ড পাব লগতে অনলাইনত আপুনি লাইফ টাইম লগইন আইডি পাই যাব আপুনি ইয়াৰ লগতে আমি বিভিন্ন সময়ত বিভিন্ন অফাৰবিলাক দিওঁ সেইবিলাক অফাৰ আপুনি পাই থাকিব প্ৰয়োজনত যদি আপোনাক প্ৰজেক্ট প্ৰিপেয়াৰ কৰি দিব লাগে বা অন্যান্য ডকুমেণ্টেশ্যনৰ বিষয়বিলাকো আমাৰ ফালৰ পৰা আপোনাক আমি অতি কম খৰচত দিবলৈ আপুনি প্ৰয়াস কৰিম গতিকে 500 টকাৰ বিনিময়ত আপুনি গোটেই ছাৰ্ভিচখিনি ল'ব পাৰিব অনলাইনত বা অফলাইনত আপুনি দুই ধৰণে ল'ব পাৰিব এইটো হৈছে ট্ৰেইনিংটো আপুনি আমাৰ অৰ্গেনাইজেশ্যনটোত মেম্বাৰ্ছ হৈ পেলাইও আপুনি কাম কৰিব পাৰে কিছু সময়ৰ কাৰণে আমি মেম্বাৰশ্বিপ অফাৰ দি থকা গৈছে সেইটো 1000 ৰুপিজত আপুনি অৰ্গেনাইজেশ্যনৰ মেম্বাৰশ্বিপ লৈ আপুনি অৰ্গেনাইজেশ্যনটো হৈ কাম কৰিব পাৰিব অৰ্গেনাইজেশ্যনটো হৈ মানুহক ৰেফাৰ কৰিব পাৰিব বা অৰ্গেনাইজেশ্যনৰ যি ছাবজেক্টত আমি কাম কৰোঁ সেই ছাবজেক্টত আপুনি ট্ৰেইনিং দিব পাৰিব আপুনি এই ট্ৰেইনিং বা মেম্বাৰ্ছ হোৱাৰ কাৰণে আপুনি প্ৰত্যেকটো কামৰ কাৰণে আপুনি 50% লৈকে আপুনি বেনিফিট
আপুনি গেইন কৰিব আপুনি আমাৰ ফালৰ পৰা শ্বেয়াৰ কৰা যায় গতিকে আপোনাৰ কাৰণে অৰ্গেনাইজেশ্যনৰ মেম্বাৰশ্বিপ হৈ কাম কৰাৰ যথেষ্ট অপৰচুনিটি আছে আৰু যদি আপুনি ট্ৰেইনিংটো লোৱাৰ পিছত যেহেতু আমি কৈছোঁ ট্ৰেইনিং ফিজ মাত্ৰ 500 টকা অফাৰ দিয়া গৈছে 500 টকা ট্ৰেইনিং ফিজ আপুনি দি আপুনি ট্ৰেইনিংটো লৈ আপুনি 5-6,000 টকা বা 10,000 টকাৰ ইনভেষ্টমেণ্ট কৰি আপুনি উদ্যোগটো আৰম্ভণি কৰিব পাৰে ইয়াৰ লগত যদি আপুনি মেম্বাৰশ্বিপ হয় তেতিয়া আপুনি ইনভেষ্টমেণ্ট নকৰাকৈ জাষ্ট মেম্বাৰশ্বিপ লৈ আপুনি অৰ্গেনাইজেশ্যনৰ হৈ কাম কৰিব পাৰে আৰু যদি আপুনি ভাবে যে মই অৰ্গেনাইজেশ্যনটোৰ এটা চেণ্টাৰ ষ্টাৰ্ট কৰোঁ এটা ফ্ৰেঞ্চাইজি ষ্টাৰ্ট কৰোঁ তো নিশ্চিত ৰূপত আপুনি অৰ্গেনাইজেশ্যনটোৰ এটা ফ্ৰেঞ্চাইজি ল'ব পাৰে ষ্টাৰ্টিঙত যদি আপুনি ফ্ৰেঞ্চাইজিত যিহেতু আপুনি যদি আপোনাৰ নলেজ নাথাকে তেতিয়া আপুনি এটা ইনফৰমেশ্যন চেণ্টাৰ ল'ব পাৰে ইনফৰমেশ্যন চেণ্টাৰটোত এতিয়া ইনিচিয়েলি অৱস্থাত আপুনি 10,000 ৰুপিজৰ ইনভেষ্টমেণ্ট কৰি আপুনি এটা ইনফৰমেশ্যন চেণ্টাৰ ষ্টাৰ্ট কৰিব পাৰে যদি আপুনি ফ্ৰেঞ্চাইজি ল'ব বিচাৰে তেতিয়াহ'লে নিশ্চয় আপুনি ৰ মেটেৰিয়েল ষ্টক কৰিব লাগিব বা কিছু বিনিয়োগৰ দৰকাৰ হ'ব গতিকে ফ্ৰেঞ্চাইজিও আপুনি ল'ব পাৰিব আমি কিছু অঞ্চলত ফ্ৰেঞ্চাইজি এতিয়া অফাৰ কৰি আছোঁ ফ্ৰেঞ্চাইজি এটা ষ্টাৰ্টিং কৰিবৰ কাৰণে ইনিচিয়েলি মিনিমাম 3,50,000 ৰুপিজৰ ইনভেষ্টমেণ্ট আপুনি কৰিব লাগিব তো এইখিনি হৈছে আপোনাৰ আমাৰ অৰ্গেনাইজেশ্যনত জড়িত হোৱাৰ প্লান আৰু মই যিখিনি আপুনি কম ইনভেষ্টমেণ্টত আপুনি এই উদ্যোগবিলাক আপুনি কৰিব পাৰিব যিহেতু আপুনি আপোনাৰ লগত অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদে ট্ৰেইনিংবিলাক অফাৰ কৰে ট্ৰেইনিংবিলাক আপোনাক দি আছে আৰু কণ্টিনিউৱাছ ছাৰ্ভিচ প্ৰভাইড কৰি আছে গতিকে নিশ্চিত ৰূপত আপুনি অৰ্গেনাইজেশ্যনটোৰ পৰা এই ট্ৰেইনিংবিলাক লৈ আপুনি প্ৰডাক্ট মেকিং কৰিব পাৰিব ধূপকাঠি টয়লেট ক্লিনাৰ ফিনাইল ডিছৱাছ বাৰ এই উদ্যোগবিলাকত খুব কম বিনিয়োগ যেহেতু লাগে আৰু খুব ঘৰতে কৰিব পৰা উদ্যোগ হয় আপুনি ঘৰতে বস্তুখিনি বনাইছে আৰু মাৰ্কেটত বিক্ৰী কৰিছে আৰু আপুনি ৰেগুলাৰলি এটা আৰ্নিং কৰিছে আপোনাৰ কাৰণে সাপ্তাহিক বজাৰখন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব পাৰে বা আপোনাৰ ডেইলি বজাৰখন আপোনাৰ কাৰণে গুৰুত্ব হ'ব পাৰে গতিকে আপুনি ডেইলি বজাৰ বা সাপ্তাহিক বজাৰৰ ওপৰত বেছ কৰি পেলেও আপুনি কম ইনভেষ্টমেণ্টত আপুনি এই ধৰণৰ উদ্যোগবিলাক কৰিব পাৰে ধূপকাঠিৰ কাৰণে যিখিনি ৰ মেটেৰিয়েল লাগে সেইখিনি আপুনি আমাৰ তাতে পাই যাব টয়লেট ক্লিনাৰ ফিনাইল ডিছৱাছ বাৰ এইখিনি ৰ মেটেৰিয়েল আপুনি পাই যাব আপুনি এবাৰ আমাৰ সৈতে যোগাযোগ কৰিব পাৰে আমাৰ অফিচলৈ আহিব পাৰে আমাৰ ট্ৰেইনিংটো ল'ব পাৰে আৰু ইয়াৰ পিছত যেতিয়া আপোনাৰ কণ্টিনিউৱাছ যিখিনি ছাৰ্ভিচ লাগে সেইখিনি আপুনি নাহিলেও হ'ব আমি আপোনাৰ এড্ৰেছত প্ৰপাৰলি আমি গোটেই বস্তুখিনি পঠাই দিয়াৰ ব্যৱস্থা কৰিম গতিকে যদি আপুনি ভাবে যে মই ঘৰতে থাকি এটা উদ্যোগ আৰম্ভণি কৰোঁ আৰু সেই উদ্যোগটোৰ জৰিয়তে মই ইণ্টাৰনেশ্যনেল লেভেললৈকে মাৰ্কেটিং কৰোঁ লাখ টকাৰ উপাৰ্জন কৰোঁ তেতিয়াহ'লে নিশ্চয় আপোনাক অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদে আপোনাক সহায় কৰিব অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদৰ গোটেই কমপ্লিট প্ৰচেছটোৱে হৈছে যাতে গাঁও লেভেলৰ উদ্যোগীসকলে গাঁও লেভেলৰ এণ্টাৰপ্ৰিনাৰ্ছসকলে যাতে তেওঁলোকে উদ্যোগ আৰম্ভণি কৰি পেলাই গ্ল'বেল লেভেলৰ মাৰ্কেটিং কৰিব পাৰে গ্ল'বেল লেভেল ব্যৱসায় কৰিব পাৰে তাৰ কাৰণে আমি বিভিন্ন ৱৰ্কশ্বপ এণ্ড ট্ৰেইনিংবিলাক অৰ্গেনাইজ কৰোঁ যিসকল সদস্য আমাৰ লগত জড়িত হয় তেওঁলোকক আমি এই ৱৰ্কশ্বপ এণ্ড ট্ৰেইনিংবিলাক টাইম টু টাইম আগতীয়াকৈ ইনফৰমেশ্যন কৰোঁ যাতে আমাৰ লগত তেওঁলোকে আৰু আপডেট কৰিব পাৰে তেওঁলোকে গাঁও লেভেলত বা স্থানীয় লেভেলত যিখিনি সামগ্ৰী প্ৰস্তুত কৰে সেই বা তেওঁলোকে যিটো ব্ৰাণ্ড প্ৰস্তুত কৰে সেই ব্ৰাণ্ডটো যাতে ইণ্টাৰনেশ্যনেল লেভেললৈকে তেওঁলোকে মাৰ্কেট গ্ৰ' কৰে ইয়াৰ উপৰিও আমি আপোনাৰ ব্যৱসায়টোৰ লগত আৰম্ভণি কৰাৰ পৰা যি ডকুমেণ্টেশ্যন ইছ্যুজ থাকে প্ৰডাক্ট মেনুফেকচাৰিং ইছ্যুজ থাকে মাৰ্কেটিঙৰ ইছ্যুজ থাকে কমপ্লিট ছাবজেক্টটোত আমি আপোনাক সহায় কৰিবলৈ চেষ্টা কৰোঁ গতিকে বন্ধুসকল আহক আমি লগ লাগো এটা উদ্যোগ বিপ্লৱ আৰম্ভণি কৰোঁ সকলোৱে লগ লাগিলে নিশ্চিত ৰূপত আমি এখন সুন্দৰ সমাজ নিৰ্মাণ কৰিব পাৰিম এটা সুন্দৰ ভৱিষ্যত নিৰ্মাণ কৰিব পাৰিম আৰু নিশ্চিত ৰূপত অসম গ্ৰাম উদ্যোগ বিকাশ পৰিষদে আপোনাক এই ক্ষেত্ৰত কমপ্লিট ছাপোৰ্ট কৰি আহিছে আৰু ছাপোৰ্ট কৰি থাকিব আপুনি অৰ্গেনাইজেশ্যনৰ মেম্বাৰশ্বিপ হওক অৰ্গেনাইজেশ্যনৰ ট্ৰেইনিং লওক বা অৰ্গেনাইজেশ্যনৰ হৈ আপুনি চেণ্টাৰ ষ্টাৰ্ট কৰক যিহেতু এই অৰ্গেনাইজেশ্যনটোৱে নিশ্চিত ৰূপত কিছু সময় কাম কৰিছে আৰু পাব্লিকৰ লগত জড়িত হৈছে পাব্লিক ছাপোৰ্ট আছে আৰু অসমৰ বহুত অঞ্চলত বহু লোকে এতিয়ালৈকে স্বাৱলম্বী হ'ব পাৰিছে গতিকে আহক আমি লগ লাগো আৰু এটা সুন্দৰ অভিযান আৰম্ভণি কৰোঁ আমি ডিছক্ৰিপশ্যনত ফোন নম্বৰ ডিটেইলছ আপোনাক দিয়া গৈছে আপোনাক তাত যোগাযোগ কৰিব আৰু যদি সম্ভৱ হয় আপোনালোকে আমাৰ চেণ্টাৰবিলাকত আহিব বা আমাৰ ট্ৰেইনিংবিলাকত জড়িত হ'ব ধন্যবাদ